মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পলিটিকেল সায়েন্সৰ আজি অনুষ্ঠিত হোৱা প্ৰথম বৰ্ষৰ এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। বিশেষকৈ এইটো ভিডিঅ'ত মই MCQখিনি আলোচনা কৰিম। 40 নম্বৰ MCQ। 1 নম্বৰ প্ৰশ্নটো হৈছে গ্ৰীক শব্দ পলিচৰ অৰ্থ হৈছে, শুদ্ধ উত্তৰটো হ'ব এ চিটি ষ্টেট, নগৰ ৰাষ্ট্ৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে নেলছন মেণ্ডেলাই লিখা আত্মজীৱনীখন হ'ল, শুদ্ধ উত্তৰটো হ'ব লং ৱাক টু ফ্ৰীডম। 3 নম্বৰ প্ৰশ্ন কাম কৰাৰ অধিকাৰ হৈছে এটা অৰ্থনৈতিক ক্ষমতা, শুদ্ধ উত্তৰটো হৈছে এ। 4 নম্বৰ প্ৰশ্ন কনফুচিয়াছ আছিল এজন চীনা দাৰ্শনিক, অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে চি। 5 নম্বৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা প্ৰৱৰ্তন কৰা হৈছিল, শুদ্ধ উত্তৰটো হ'ব 10 ডিচেম্বৰ 1948, অৰ্থাৎ বি। 6 নম্বৰ কুৱেশ্যন আমেৰিকাত কোনে মানৱ অধিকাৰ আন্দোলন প্ৰৱৰ্তন কৰিছিল, শুদ্ধ উত্তৰটো হ'ব মাৰ্টিন লুথাৰ কিং, এ। 7 নম্বৰ কুৱেশ্যন নেশ্যন শব্দটোৰ উৎপত্তি হৈছিল লেটিন শব্দ নেচিউৰ পৰা, অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে বি। 8 নম্বৰ প্ৰশ্ন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ বিপৰীতটোৱে হৈছে থিঅ'ক্ৰেটিক ষ্টেট, অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে এ। 9 নম্বৰ প্ৰশ্ন ৰিপাব্লিক গ্ৰন্থখনৰ লিখক হৈছে প্লেটো, শুদ্ধ উত্তৰটো হৈছে এ। 10 নম্বৰ প্ৰশ্ন হিন্দ স্বৰাজ গ্ৰন্থখনৰ লিখক কোন, মহাত্মা গান্ধী, শুদ্ধ উত্তৰটো হৈছে বি। 11 নম্বৰ প্ৰশ্ন ৰাজনীতি হৈছে মানুহৰ নগৰ আৰু ভগৱানৰ নগৰৰ মাজৰ এখন সাঁকো, দলং। এই কথাষাৰি কৈছিল, যদি আমি অপশ্যনকেইটা চাওঁ তেতিয়াহ'লে শুদ্ধ অপশ্যনটো হৈছে এই কথাষাৰি কৈছিল ছেইণ্ট আগষ্টাইনে, অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে চি। 12 নম্বৰ কুৱেশ্যন অন লিবাৰ্টি গ্ৰন্থখনৰ লিখক হৈছে জে.এছ. মিল, অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। 13 নম্বৰ প্ৰশ্ন যদি আমি চাওঁ দীপা মেহতাৰ চিনেমাখন হৈছে ৱাটাৰ, শুদ্ধ উত্তৰটো হৈছে বি। 14 নম্বৰ প্ৰশ্ন যদি আমি চাওঁ পুঁজিবাদ হৈছে পৃথিৱীৰ শত্ৰু, এই কথাষাৰ কৈছিল কাৰ্ল মাৰ্ক্সে, অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে এ। 15 নম্বৰ প্ৰশ্ন এ থিয়ৰী অৱ জাষ্টিচ গ্ৰন্থখন লিখিছিল জন ৰাৱেলছে, শুদ্ধ উত্তৰটো হৈছে বি। 16 নম্বৰ লিবাৰ্টি শব্দটো আহিছে লেটিন শব্দ লিবাৰৰ পৰা, অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে এ। 17 নম্বৰ প্ৰশ্ন তলৰ কোনজনে ৰাজনীতিয়ে সমাজক সাপৰ কুণ্ডলীয়ে মেৰুৱাৰ নিচিনাকৈ ৰাখিছে বুলি কৈছে, যদি অপশ্যনকেইটা চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মহাত্মা গান্ধীয়ে কৈছিল। নেক্সট 18 নম্বৰ অজ্ঞতাৰ আৱৰণৰ পৰামৰ্শ দিয়া ব্যক্তিজন হ'ল জন ৰাৱেলছ, শুদ্ধ উত্তৰটো হৈছে চি। 19 নম্বৰ প্ৰশ্ন দ্য চেটনিক ভাৰ্চেছ গ্ৰন্থখনৰ লিখক হ'ল ছালমান ৰুছডি, শুদ্ধ উত্তৰটো হৈছে ডি। নেক্সট প্ৰশ্ন 20 নম্বৰ জন লকৰ মতে যিকোনো কাম কৰাৰ অধিকাৰ হৈছে এটা প্ৰাকৃতিক অধিকাৰ, শুদ্ধ উত্তৰটো হৈছে এ। 21 নম্বৰ ভাৰতৰ সংবিধান সভাত কোনে উদ্দেশ্য সম্বলিত প্ৰস্তাৱ উত্থাপন কৰিছিল, যদি অপশ্যনকেইটা চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব উদ্দেশ্য সম্বলিত প্ৰস্তাৱ উত্থাপন কৰিছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে, শুদ্ধ উত্তৰটো হ'ব ডি। 22 নম্বৰ সংবিধানৰ কোনটো অধ্যায়ত
মৌলিক অধিকাৰবোৰ সন্নিৱিষ্ট কৰা হৈছে? পাৰ্ট 3ত মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হৈছে। শুদ্ধ উত্তৰটো হ'ব এ। 23 নম্বৰ প্ৰশ্ন, নিৰ্বাচন আয়োগ দায়িত্বশীল হয়? যদি আমি অপশ্যনকেইটা চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰটো হৈছে ডি, কেন্দ্ৰীয় আৰু ৰাজ্যিক নিৰ্বাচন উভয়ৰ বাবে। 24 নম্বৰ প্ৰশ্ন, ৰাজ্যসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে? ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ 12জন সদস্য মনোনীত কৰিব পাৰে। শুদ্ধ উত্তৰটো হৈছে বি। 25 নম্বৰ কুৱেশ্যন, অৰ্থ সংক্ৰান্ত বিধেয়ক উত্থাপন কৰা হয় লোকসভাত? শুদ্ধ উত্তৰটো হৈছে এ। 26 নম্বৰ, সংসদৰ যুটীয়া অধিৱেশনত অধ্যক্ষতা কৰা বিষয়াজন হৈছে? যদি অপশ্যনকেইটা চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব লোকসভাৰ অধ্যক্ষ। 27 নম্বৰ, ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক কোনে নিযুক্তি দিয়ে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰাষ্ট্ৰপতিয়ে। 28 নম্বৰ কুৱেশ্যন, লোকসভাত কোনে কেন্দ্ৰীয় বাজেট উত্থাপন কৰে? লোকসভাত কেন্দ্ৰীয় বাজেট উত্থাপন কৰে বিত্তমন্ত্ৰীয়ে, অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব বি। 29 নম্বৰ কুৱেশ্যন, ৰাজ্যসভাক কিমান দিনৰ ভিতৰত এখন অৰ্থ সংক্ৰান্তীয় বিধেয়কৰ ওপৰত মন্তব্য দিব দিয়া হয়? শুদ্ধ উত্তৰটো হ'ব 14 দিন, অৰ্থাৎ ডি। নেক্সট 30 নম্বৰ কুৱেশ্যন, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে অপসাৰণ কৰিব পাৰে? যদি আমি অপশ্যনকেইটা চাওঁ ৰাষ্ট্ৰপতিয়ে নোৱাৰে, উপৰাষ্ট্ৰপতিয়ে নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশেও নোৱাৰে। গতিকে শুদ্ধ উত্তৰটো হ'ব নান অফ দেম, ওপৰৰ এজনো নহয়। 31 নম্বৰ কুৱেশ্যন, ভাৰতৰ সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ। শুদ্ধ উত্তৰটো হৈছে বি। নেক্সট 32 নম্বৰ কুৱেশ্যন, ৰাজ্যসভাৰ পদেন সভাপতি কোন? ৰাজ্যসভাৰ পদেন সভাপতি হৈছে উপৰাষ্ট্ৰপতি, অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে এ। 33 নম্বৰ কুৱেশ্যন, ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল? ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল 26 নৱেম্বৰ 1949। শুদ্ধ উত্তৰটো হৈছে এ। নেক্সট 34 নম্বৰ কুৱেশ্যন, সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা কোনটো সংবিধান সংশোধনীৰ জৰিয়তে উঠাই দিয়া হৈছিল? গতিকে আমি অপশ্যনকেইটা যদি চাওঁ তেতিয়াহ'লে 44তম সংবিধান সংশোধনীৰ জৰিয়তে 1978 চনত মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰটো উঠাই দিয়া হৈছিল। এইটো শুদ্ধ উত্তৰটো হ'ব বি। নেক্সট যদি আমি চাওঁ 35, ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন? ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী, অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। 36 কুৱেশ্যন নম্বৰ, লোকসভাৰ থোল হৈছে 1/10, 1/10, অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে এ। নেক্সট 37, সমাৱৰ্তী সূচীৰ বিষয়ৰ ওপৰত কোনে আইন প্ৰণয়ন কৰিব পাৰে? সমাৱৰ্তী সূচীৰ বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰে। নেক্সট 38, ভাৰতৰ সংবিধানত কিমানটা মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰা হৈছে? ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰা হৈছে 11টা। শুদ্ধ উত্তৰটো হৈছে বি। 39, এখন ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়ে? যদি অপশ্যনকেইটা চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব ৰাষ্ট্ৰপতিয়ে। এখন ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে। শুদ্ধ উত্তৰটো হৈছে এ।
40 নম্বৰ কুৱেশ্যন, লাষ্ট কুৱেশ্যন। বৰ্তমান সময়ত ভাৰতত পঞ্চায়তৰ কাৰ্যকাল কিমান? একেবাৰে সহজ প্ৰশ্ন। শুদ্ধ উত্তৰটো হ'ব 5 বছৰ, অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে বি। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই যিখিনি তোমালোকক নোটছ দিছোঁ, থিয়ৰিখিনিও যদি আমি চাওঁ, তেতিয়াহ'লে MCQ আৰু থিয়ৰি গোটেইখিনি যদি আমি এনালাইচিছ কৰি চাওঁ, তেতিয়াহ'লে 100% কমন পৰিছে। গতিকে তোমালোকে যদি ঘৰত অকণমানো পঢ়িছা, তেতিয়াহ'লে ভাল নম্বৰ এটা পাবা। মই এইটো কনফিডেণ্টলি ক'ব পাৰোঁ, তোমালোকৰ ৰিজাল্ট ভাল হ'ব। যেনেকৈ কমন পৰিছে, ঘৰত পঢ়িলে নিশ্চয় ৰিজাল্ট ভাল হ'ব। বহুত বহুত ধন্যবাদ। থেংক ইউ।